নমস্কাৰ শ্ৰদ্ধাৰ অসমবাসী ৰাইজ মই ৰাজ্য দলৰ কাৰ্যকৰী সভাপতি কবীন্দ্ৰ চেতিয়া ফুকন ৰাজ্য দল গঠনৰ সময়ত মই বীৰ লাচিত সেনা অসমৰ সভাপতি দায়িত্বত আছিলো। বীৰ লাচিত সেনা অসমৰ সৰ্বসন্মত সিদ্ধান্ত অনুসৰি মই ৰাজ্য দলত যোগদান কৰিছিলো। কিন্তু যোৱাকালি বীৰ লাচিত সেনা অসমৰ সভাপতিজনে ৰাজ্য দলৰ সন্মানীয় সভাপতিজনক যি ধৰণৰ অপমানসূচক বাক্য প্ৰয়োগেৰে সমালোচনা কৰিছে, এই কাৰ্যত মই আশ্চৰ্য প্ৰকাশ কৰাৰ লগতে মোৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বিচাৰিছো। ৰাজ্য দল গঠনৰ সময়ত ইয়াৰ আদৰ্শ কি হ'ব, ইয়াৰ কৰ্মপন্থা কি হ'ব, ইয়াৰ সংবিধান কেনেকুৱা ধৰণৰ হ'ব আৰু ইয়াৰ নাম পৰ্যন্ত বীৰ লাচিত সেনা অসমৰ পূৰ্ণ সমৰ্থন আছিল। ৰাজ্যৰ দলে প্ৰগতিশীল আঞ্চলিকতাবাদী জাতীয়তাবাদৰ পোষকতা কৰে, কিন্তু বীৰ লাচিত সেনা অসমৰ সন্মানীয় সভাপতিজনে যে প্ৰগতিশীল জাতীয়তাবাদক অস্বীকাৰ কৰি ধৰ্মীয় জাতীয়তাবাদৰ এক বিভেদগামী চিন্তাৰে উদ্বুদ্ধ হৈ ৰাজ্য দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াক যি আক্ৰমণ কৰিছে, এই আক্ৰমণে প্ৰমাণ কৰি দিছে যে বীৰ লাচিত সেনা অসম পূৰ্বৰ যি স্থিতি সেই স্থিতিত নাই। বীৰ লাচিত সেনা অসমে সাম্প্ৰদায়িকতাবাদক পোষকতা কৰি যিসকলে অসমীয়া যি জাতি গঠন প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াত ব্যাঘাত জন্মাব বিচাৰিছে আৰু যিসকলে অসমীয়া জাতিটোক ধ্বংস কৰি দিয়াৰ বাবে ষড়যন্ত্ৰত লিপ্ত হৈছে, সেইসকলক উৎসাহিত কৰিছে। অসমীয়া জাতি কোনো বংশানুক্ৰমিক জাতি নহয়। অসমীয়া জাতি ভাষাকেন্দ্ৰিক জাতি। ভাষাই হৈছে এই জাতিৰ ৰাজহাড়, ভাষাই হৈছে অসমীয়া জাতিৰ প্ৰাণ। এই ভূখণ্ডলৈ যিসকল মানুহ প্ৰব্ৰজিত হৈছে, সেইসকলৰ যিসকলে অসমীয়া ভাষা আৰু সংস্কৃতিক আপোন কৰি লৈছে, অৰ্থাৎ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ লগত নিজকে সংপৃক্ত কৰি লৈছে, সেইসকলেই হৈছে অসমীয়া। যেনেকৈ জ্যোতিপ্ৰসাদ আগৰৱালা এজন মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহ হৈও তেওঁ আজি অসমীয়া। অমলেন্দু গুহ আৰু পুলক বেনাৰ্জী বেংগলী সম্প্ৰদায়ৰ হৈও তেওঁলোক আজি অসমীয়া। ভাষাৰ ৰক্ষাৰ বাবে নিজৰ জীৱন দি শ্বহীদ বৰণ কৰা মুজাম্মিল হকো হৈছে অসমীয়া, যিসকলক আমি অস্বীকাৰ কৰিব নোৱাৰো আৰু তেওঁলোকক আমি গৌৰৱবোধ কৰো। অখিল গগৈ ডাঙৰীয়াই কোনো ধৰ্মীয় বিশেষ সম্প্ৰদায়ক উচ্ছেদ কৰাৰ বিৰোধিতা কৰা নাই। ভাৰতীয় সংবিধানে ভাৰতীয় নাগৰিক হিচাপে স্বীকৃতি প্ৰদান কৰা লোকসকলক ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰি যি অমানৱীয় উচ্ছেদ চলোৱা হৈছে, এই উচ্ছেদৰ বিৰোধিতা কৰিছে। মোৰ আহ্বান যে বিদেশী চিনাক্তকৰণৰ ক্ষেত্ৰত কোনো ধৰণৰ ধৰ্মক প্ৰাধান্য নিদি হিন্দু মুছলমান যি ধৰ্মই নহওক লাগে, যিসকল বিদেশী তেওঁলোকক বিতৰণ কৰিবৰ বাবে অসমত এখন গণসংগ্ৰাম গঢ়ি তুলিবলৈ জাতীয়তাবাদী প্ৰতিটো শক্তিক আহ্বান জনাইছো। ধন্যবাদ। জয় অসম।